জিনিয়াছ ক্ৰিয়েটিভিটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। মানে ভিডিঅ'টো বহুতেই দীঘলৰ পৰা, কাৰণ আমি গৈছিলোঁ শ্বিলঙলৈ 29 আৰু 30 জুলাইত, আৰু সেই বহুত ধুনীয়া ধুনীয়া অভিজ্ঞতা কিছুমান হৈছে, তাকে দেখাওঁ আপোনালোকক। আৰু শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ আপোনালোকক দেখা। যোনে গৈছে তেওঁতো দেখিছে, আৰু যোনে যোৱা নাই তেওঁলোকে দেখি পেলাই উপভোগ কৰক। মই ভইচটো মিউট কৰি দিছোঁ, কাৰণ মানে গান বাজি আছিলে না, কপিৰাইট লাগিব, সেইকাৰণে মই ভইচটো মিউট কৰি ভইচ অভাৰ দিছোঁ। শ্বিলঙৰ অভিজ্ঞতা বুলি ক'লে ভাল আৰু বেয়া দুয়োটাই হৈছে। ভালটো কম, ভালটো মানে কি ধুনীয়া ধুনীয়া চিনাৰী আছে, আৰু বেয়াটো কি হৈছে আপোনালোকক মই শেষলৈকে জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, আৰু চেনেলটো যদিও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আমি মৰ্ণিং 6 মান বজাতে ওলাইছিলোঁ, সেইবাবে একো খায়ো যোৱা নাছিলোঁ তেনেকুৱাকৈ। এতিয়া আমি হোটেল এখনত নামিলোঁ খাবলৈ। আমি এতিয়া টপাতলি নামি পুৰি আৰু চব্জি খাই ল'লোঁ। ব্ৰেকফাষ্ট ৰাতিপুৱা একো খাই অহা নাছিলোঁ সেইকাৰণে। এতিয়া আমি যোৰাবাট পাইছোঁ। যোৰাবাটৰ ৰাস্তাটো সকলোৱে গম পায়েই কেনেকুৱা, আৰু ইয়াতে মানে তাইৰ বমি হৈ যায়। মোৰ লগৰজন যোনজন বহিছে তাই মোৰ ফ্ৰেণ্ডে হয়, আৰু তাই বমি হৈ যায় কাৰণে তাইৰ হাজবেণ্ডে এনেকৈ ধৰি ৰাখিছে যাতে মোৰতো একেবাৰে নহয়, বমি নহয়। চাৰিকা ইমান ঠাণ্ডা লাগিছে জেকেট। চাৰিকাক দেখিয়ে লাগিছে শ্বিলং আহিছে। শ্বিলং আহিছে। মই জেকেটটো যে লৈ আহিলোঁ, ভালে কৈছে। কি হ'ল? পুৰিটো যে খাই দিলে। আৰু পানী খাই দিছে আধা বটল। আহিছো চাওক। আমি এতিয়া শ্বিলঙত সোমালোঁ, আৰু ফাৰ্ষ্ট নামিছোঁ। ইয়াত ধুনীয়া ভিউ পইণ্ট আছে চাবলৈ। কেমেৰা চেমেৰা লৈ আহিব লাগিছিল। নাও নাও এয়া তুমি তোলাচোন। নাও কিমান সৰু। আমাৰ চাৰিকা ৰাস্তাত কৰিলে বমি। এতিয়া মোৰো গাড়ীৰ পৰা নামি একদম পুৰা ভৰিকেইটা কঁপি আছে, আৰু 2 ঘণ্টামান বাট আছেই যাবলৈ। মই অৰুণাচলত গোটেই বমি কৰি দিলে। এতিয়া পুৰা গাড়ীতহে আছে, বাকী সেই বেগত আছে কেনে ওলোৱা নাই। আৰু আন্ধাৰ আন্ধাৰ উঠি আছে। দেখিছা ইমান ধুনীয়া। এই নাও আছে। তোমাৰ গাটো ভাল লাগিছে? ভাল লাগিছে। আমাৰ চাৰিকা শ্বিলঙত সোমাই এটা ঠাণ্ডা হৈ গ'ল না। ক'ত আছ বেটি? ব'ট নাও গৈ আছে। দেখিছা? তাত নাযাওঁ, মোৰ ভয় লাগে। আছো ধুনীয়া।
চাৰিকা আৰু মই ন মাউণ্টেইনৰ মাজত এইটো মাউণ্টেইন আমাৰ পিছফালে মাউণ্টেইন আছে কি কালাৰ মাউণ্টেইন শ্বিলঙত পোৱাৰ পিছত ইমানে মানে জাম আছিলে আমাৰ 1 ঘণ্টা প্ৰায় 1-1.5 ঘণ্টামান হ'ব আমি এনেকৈ ৰখি জামত গ'লোঁ তাৰপিছত শ্বিলং পাৰ হোৱাৰ পিছত ইমান জাম নাছিলে আমি এতিয়া ৰাস্তা কাষতে নামিছোঁ ইয়াতে ফ্ৰুটছ খাবলৈ মানে চাৰিকা বহুত ভোক লাগিছে বমি হ'ল যে না এতিয়া চাৰিকা কি খাব 1 piece 90 কি আৰু ওচৰতে পাওঁ এইটোত চব আছে ৱাটাৰমেলন অৰেঞ্জ চব আছে এটা কি কিৱি নেকি এইটোত চব আছে এই আনাৰস ল'ব নালাগে দেই চব কাটিবা और এটা ভিউ পয়েন্টৰ ধুনীয়া ভিউ পয়েন্ট ৰখিছোঁ ইয়াতে পৰি যাবা নামাম জল শাহৰুখ খান শাহৰুখ খানের বস্তু দিয়াছেন শাহৰুখ খানের বস্তু ওঠনি যে দেখি আহিছিলো এজন মানুহকে মজা এইফালে ইহঁতে ফটো চটো তুলি আছে বা কি ৰে এইফালে ফটো চটো তুলি আছে আৰু অলপ ঠাণ্ডা অনুভৱ হৈছে লাহে লাহে ঠাণ্ডাটো বাঢ়ি আছে শ্বিলঙলৈকে ঠাণ্ডা নাছিল তাৰ পাৰ হোৱাৰ পিছত ঠাণ্ডাটো অলপ লাগিছে আফজল কেনেকুৱা লাগিছে কৈ দিয়া খুব ধুনীয়া নেচাৰেল বিউটি ইজ ভেৰি ভেৰি নাইস ধুনীয়া ন আৰু কি ক'ম আৰু ক'ব লগা নাই আমাৰ প্ৰাকৃতিক মনোমোহাৰে ভৰা মেঘালয়খন ৰূপৱে ভয়ো নকৰে আমাৰো ফটোগ্ৰাফাৰে ফটো তুলি আছে চবকে ফটো তুলি দি আছে তেওঁ এতিয়া আমি শ্বিলং প্ৰায় পাৰ হ'লোঁ চেৰাপুঞ্জী পালোঁৱে আৰু আমাৰ ইমানে ভোক লাগিছে তাৰপিছত 3টামান বাজিলে তেতিয়া আমি চেৰাপুঞ্জী পাইছোঁ তাৰপিছত এতিয়া এখন হোটেলত সোমাই পেলাই দেখোঁ ইমানেই ভিৰ কৈছে আধা ঘণ্টামান বহিব লাগিব আধা ঘণ্টা বহাৰ একদম ধৈৰ্য নাই তাৰপিছত আমি আগলৈ গ'লোঁ যাতে সোনকালে এখন হোটেলত পাওঁ তাৰপিছত হোটেল এখনত খালোঁ দাইল ভাতকে খালোঁ আৰু যিকোনো খাব নোৱাৰি তাত কিয় নোৱাৰি মই জনাম পিছলৈকে আপোনালোকক আৰু এয়া আমাৰ থকাৰ হোটেলখনত তেনেকুৱা খোৱাৰ ব্যৱস্থা নাই অনলি থকাৰ কাৰণেহে আৰু ইয়াতে আমি থাকিম বহুত ধুনীয়া ঠাই আছিলে ঠাণ্ডা আছিলে মানে থাকিবলৈ বহুত ভাল লাগিছে ৰুমত অহাৰ পিছত আমি আধা ঘণ্টামান ৰেষ্ট ল'লোঁ আৰু বেছিটো ৰেষ্ট ল'ব নোৱাৰে কাৰণ ফুৰিব আহিছোঁ আমি চাব আহিছোঁ চামহে ইমান ৰেষ্ট লৈনো কি কৰিম আধা ঘণ্টামান ৰেষ্ট লৈ আমি ওলালোঁ যাবলৈ ঘূৰিবলৈ ঠাই চাবলৈ ব'লা আমি যোনখন মানে হোটেলত আছোঁ সেইটো হোটেলটো বহুত ধুনীয়া হয়
ৰেডি চেডি হৈ অলপ হোটেলখনৰ আগতে অলপ ফটো তুলিলোঁ। চিন থাকিব ধুনীয়া ধুনীয়া, মানে সময়টো পাৰ হৈ যাব কিন্তু ফটো হিচাপত আমাৰ চিন থাকি যাব। এতিয়া একেবাৰে ঠাণ্ডাটো অলপো লগা নাই, একদম মানে যেনেকুৱা শুনিছিলোঁ শ্বিলঙত ঠাণ্ডা ঠাণ্ডা, একো ঠাণ্ডা নাই, অলপ খালি হাৱা দিয়ে থাকে পাতল পাতল, বাকী একো ঠাণ্ডা নাই। চুৱেটাৰ নিপিন্ধিলেও হৈ যায়। এতিয়া অলপ পাৰ্কলৈ ওলাই যাওঁ আমি, 5টামান বাজিছে, সোনকালে আকৌ গুচি আহিম। আৰু ইয়াত হোটেলৰ খোৱা লোৱা বহুত অসুবিধা হয়, মানে চবতে মানে মাংসবিলাক বেলেগ বেলেগ পোৱা যায়, পৰ্ক চৰ্ক পোৱা যায়, সেইকাৰণে আমিতো সেইবিলাক নাখাওঁ। এটা হোটেল পালোঁ, তাৰপিছত বিচাৰি বিচাৰি খালোঁ, দালি ভাতকে খালোঁ আৰু চাওমিন খালোঁ। কিন্তু ভোকতে খালোঁ যে ভালেই লাগিছে খাই পেলাই। আৰু বস্তুবিলাকৰ খোৱা বস্তু হওক যিকোনো বস্তু বহুত দাম, মানে চেৰাপুঞ্জীত। শ্বিলঙত নামা নাছিলোঁ, শ্বিলঙৰ কথা গম নাপাওঁ, অহাকালিলৈহে নামিম, তেতিয়ালৈকে আপডেটটো দিম আপোনালোকৰ লগত। এতিয়া আমি আহিছোঁ ইক' পাৰ্কত। ফাৰ্ষ্ট মানে চেৰাপুঞ্জীত অহাৰ পিছত প্ৰথম মানে সোমালোঁ আৰু জেগা ঠাই চাবলৈ ইক' পাৰ্কত। আৰু এয়া 7টালৈকে খোলা থাকে। আমি য'ত আছোঁ তাৰ পৰা 5 কিলোমিটাৰ নে 3 কিলোমিটাৰমান হ'ব। আৰু এতিয়াও মানে বহুত মানুহ আছে। প্ৰথম আজি এতিয়া চালোঁ, ফাৰ্ষ্ট ইক' পাৰ্কত আহিলোঁ, তাৰপিছত কালিও চাম, তাৰপিছত আৰু কালিলৈ ঘৰলৈ যাম। আৰু ৰাতি হ'ব চাগে ঘৰলৈ যাওঁতে যাওঁতে। আৰু এইফালে কেইটামান কাপোৰৰ দোকান। কি কৰিছা? এই লেতেৰা ডাষ্টবিন হয়। জাগাৰে কিন্তু সাফ আন। শাৰিকা খেলাৰ জেগা আহি গ'ল। হে ক্লিপ খুলি গ'ল। ৰবা তুমি মোৰ হাতত থকা জানো কি ক'ত বহি মাৰা ফটো। অ বেটি নাযাবাচোন, হাত এটা যাব। ৰবা মাৰা যাম, ৰবা মই। এইখিনি হ'ল ইক' পাৰ্কৰ ভিতৰৰ, গোটেই পাহাৰ হয়। পাৰ্কত আহিলে একেবাৰে বেছি জ্বলোৱা। বহুত ধুনীয়া জেগা হয়। আৰু এইখিনি যে ভিউখিনি দেখিবলৈ বহুত ধুনীয়া হয়। একে কেনেকুৱা জ্বলাইছা তুমি? ফালে ফটো তুলি আছে জোনাত বহি বহি। বা মোৰ মানে লছ কৰাব মানে, আৰু মই আৰু একো চাব নোৱাৰিম। তাই কেনে খেলে, তাইৰ লগতে ৰখি থাকিব লাগিব। অনুভৱী তোমাৰে শিহৰণ, জোনাকী সন্ধিয়াৰ সেমেকাই মন, উজাগৰি নিশা তোমাৰে আগমন, জোনাকী আকাশত উমলে মন। লেতেৰা কাৰণে লিখিব পাৰিছো কৰবি। এইটো কি লিখিছে? পংকজ তোমাৰে শিহৰণ, জোনাকী সন্ধিয়াৰ সেমেকাই মন, উজাগৰি নিশা তোমাৰে আগমন, জোনাকী আকাশত উমলে মন, শৰতৰ প্ৰতি। ডিনাৰ ৰুটি আৰু তৰকাৰী। এতিয়া আমাৰ ডিনাৰ হৈ আছে, ঘূৰি ফুকি আহিলোঁ আৰু পেক কৰি লৈ আহিছোঁ, ৰুমতে খাই আছোঁ।
29 তাৰিখ পাৰ হ'ল আৰু 30 তাৰিখৰ মৰ্ণিং নেক্সট ডে মৰ্ণিং আমি ইয়াতে টোপনি পৰা উঠি ইমান ধুনীয়া এটা ৰ'দ দিছে ৰ'দতে বহিলোঁ মানে গোটেই ৰাতি অলপ ঠাণ্ডা আছিলে তাৰপিছত উঠি পাই ৰ'দটো পালোঁ ইমানেই ভাল লাগিছে আৰু ইয়াতে আমি বিচনা কেইখন এক্সট্ৰা আছিলে আমি লগাই পেলাই তাৰপিছত 4জন হৈছিলোঁ একেলগতে অলপ টাইম বহি তাৰপিছত ফ্ৰেছ হৈ আমি ওলালোঁ যাবলৈ একদম বেগ চেক লৈ ওলালোঁ চেক আউট কৰি হোটেলৰ পৰা এতিয়া আৰু ঠাই চাম আৰু গোটেই দিন ঠাই চাই পেলাই তাৰপিছত আৰু ঘৰলৈকে যাম আজি লোৱা হাতত লোৱা পুতলা গোটেই কাপোৰে দেখা যায় পুতলাৰ আমাৰ থকা হোটেলখনৰ ওচৰতে বহুতকেইটা প্লেচ মানে 4-5টামান ঠাই আছে চাবলগীয়া ইয়াতে আমি আহিলোঁ ওচৰতে আৰু এইখিনি মানে ইক' পাৰ্ক গৈছিলোঁ তাৰ অপজিট ছাইডত আছে এইটো প্লেচ তাতে চালোঁ তাতে অলপ নাস্তাও খালোঁ মানে চাহ তাহ খালোঁ আৰু চাহ তাহ খায়ো একদম ভাল লগা নাই একদম তিতা লাগিছে খোৱা মানে একদমেই ভাল নহয় ইয়াতে যদি পাৰে আপোনালোকে যদি যায় তেন্তে খোৱাৰ ব্যৱস্থা কৰি ঘৰৰ পৰা লৈ যাব যিমান পাৰে আমি লৈ নগ'লোঁ এইটো ভুল কৰিলোঁ সেইটো ফালে ইক' পাৰ্ক আমি যে কালি তাত উঠিছিলোঁ সেইটো আৰু এটা ভিউ পইণ্ট 7 ছিষ্টাৰ ফলৰ লগতে ইয়াত অলপ ঠাণ্ডা আছে ন এই কি হয় এয়া গছত লাগি আছে যে কালি যে কোলা যে পকি আছে অঁ 4 লওঁ নেকি মানুহে পেকেটবিলাক ক'ত পেলাইছে এইটো চাগে সেইটো ঝৰ্ণাৰ পৰা নামি আহিছে বস্তুটো হৈছে পানীখিনি জেগাটোৰ নামটো কি জানো ধৰিব নোৱাৰি ধুনীয়া জুৰিৰ নিচিনা আছে ইয়াতে যিমান সোনকালে চাই যাম বেলেগ জেগা চাব পাৰিম এতিয়া খাইছোঁ আমি ৰঙা চাহ বিস্কুট চিস্কুটি খাই আছোঁ ব্ৰেকফাষ্ট গোটেই দিয়ে খাব লাগব খোৱা বাবা বিস্কুট লোৱা গোটেই হয় এতিয়া আমি আৰু এটা বেলেগ ঠাইত আহিলোঁ চাবলৈ পাৰ্কটো দেখিলে গম পাম বুজিছা দেখিলে গম পাম এতিয়াহে মনত আহিছে তাৰ চিনাৰী ধুনীয়া হ'ব লাগিব নহয় তেনেকুৱা এইটো ঠাইটোৰ নাম হ'ল মচমাই কেভ এয়া গুহাৰ নিচিনা এটা আছে যে ভিতৰত সোমাই যায় সেইটো হয় তাতে আমি গৈ আছোঁ পাৰ্ক নহয় এইটো এইবিলাক ডাষ্টবিন ও মা বলা আমি তাত গুহাৰ ভিতৰত নোসোমালোঁ তাতে বোলে গা চা লেতেৰা হ'ব বোকা হ'ব সেইকাৰণে তাতে চাওঁ কিবা কিবি পাওঁ নেকি দোকানকেইখনত যে কিনিবলগীয়া বস্তু একোৱে নহয় একোৱে ভাল নালাগে তাকে কিছুমান ভাল লাগিলেও দাম বহুত বেছি জোখতকৈ বেছি দাম সেইকাৰণে একো লোৱা নাই চাওঁ শ্বিলঙৰ পৰা ল'ব পাৰোঁ নেকি মেগী তেনেকুৱা স্পেচিয়েল একো নাই খোৱা
এইটো আকৌ ওলাই আনিব লাগিছে কিয় গাড়ীখন এতিয়া আমি চেৰাপুঞ্জীৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ এইটো চাওক গোটেই ডাৱৰ হয় কুঁৱলী নহয় ডাৱৰ হয় গোটেই চেৰাপুঞ্জী ঠাইটো বহুত ওপৰত হয় আৰু এই ডাৱৰখিনি ওপৰত কুঁৱলী নিচিনা দেখা গৈছে শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে কুঁৱলী মোৰ হাততে ধৰি কৰিছিলোঁ ধেমালি এনেকে দিয়ে দুটা কালত বাহ কি পোজ দিছে তোমাক দেখাই আছে আফজলে তুমি পোজ দিছা সেইফালে চাই থাকা আমি আহিছোঁ এতিয়া গাৰ্ডেন কেপছত ইয়াতে বহুতকেইটা ঠাই আছে চাবলৈ What's your name, man? Thank you. কৰি আছে গা ভিজি যাব ইয়াতে ফিজ এন্ট্ৰি ফিজ এজনৰ 100 টকাকৈ লৈছে মানে বহুতকেইটা প্লেচ আছে চোৱাৰ মোৰ এনেকৈ কাহ হৈ আছে হা ইয়াতেতো গৈ আছোঁ ভিতৰত স্পটটো 10টামান স্পট আছে চাবলৈ নামটো হ'ল গাৰ্ডেন কেপ মই ভিডিঅ' কৰি আছোঁ আও পানী পৰিছে গাত ৱাও দেখিছে কি এইবিলাক চাব লাগে কান্দিব লাগে নেকি পানী পানী গা ধুব চাৰিকা বোলে গুচো কৰিব জ্বৰ উঠি যাব এতিয়াই ঠাণ্ডা ইমান বৰফৰ নিচিনা পানী চশমাটো ইয়াত বেগত ভৰাই লোৱা আপচানা Oh my God! আমি ক'ত সোমাই আছোঁ গুহাত আমি ক'ত সোমাই আছোঁ মোক ধৰা দেই পৰি যাম মা আমি ক'ত সোমাই গৈ আছোঁ কেবত গুহা ৱাও পানী দেখিছা ভাল লাগিছে ৱাও so beautiful ইমান ধুনীয়া পাপা ফটো তুলি আছে আমার চারিকে
কান্দি আছিলে এতিয়া চাই পেলাই পূৰা ফূৰ্তি হৈ গ'ল ন ধুনীয়া জেগা চাই ফূৰ্তি হৈ গ'ল এইটো ঠাই বহুত ধুনীয়া চাবলৈ মানে চেৰাপুঞ্জীতে হয় বহুত ধুনীয়া লাগিছে ঠাইটো আমাৰ চাৰিকা ইয়াতে জনগণ গাই আছে দেই মই কাপোৰ কম আনিলোঁ মাত্ৰ দুযোৰ আনিছোঁ ভাবিছিলোঁ পুলিচ বজাৰত সোমাই যোৱা বজাৰ কৰিম কিন্তু আজি এতিয়ালৈকে যোৱাই হোৱা নাই আৰু ক'ত বজাৰ কৰিম কালিও সোমোৱা নহ'ল দেৰি হৈ গ'ল ইয়াতে ফটো তোলাৰ বহুত জেগা আছে 100 টকা এনেই লোৱা নাই দুটা পাৰ হ'লো দুটা পাৰ হৈছোঁ মাত্ৰ ড্ৰাইভাৰটো আহিছে নেকি মানে এইফালে এতিয়া বেলেগ স্পট আছে চাৰিকা জেগাটো ধুনীয়া লাগিছে পাহাৰৰ মাজত আমি সোমাই গ'লো গুহাত সোমাই গ'লো ইমান ডাঙৰ এইটো হ'ল স্পট 3 এতিয়া আহিছোঁ আমি স্পট 4ত সোমাই আছোঁ আমি ক'ত সোমাই আছোঁ গুহাত সোমাই আছোঁ দেই নামি যা তোমার নাকি শাড়ি করে লই দানা নামে না গুহা দেখিছা এইটো কি হয় বিসমিল্লাহ বহুত বাংলা নেকি গুফাত সোমাই গৈছো ও মাই গড নামা তলত মাথা পিনি তলত কৰা গুচি আহিলো আমি গুচি আহিলো হৈ পেলাই আন্ধাৰ হাত দি থাকা মাথাত কাপোৰটো লৈ ৰাখা দেই জ্বৰ উঠিব এইফালেকে ওলাই যোৱা ৰাস্তা আছে নি আমি এতিয়া সোমাই গ'লো পুৰা গুহাৰ ভিতৰত বাহ কি কমপ্লিমেণ্ট ইমানবাৰ চুইজাৰ পিন্ধিছা যে সেইকাৰণে মন মাৰি আছিলে আফজলে দেখিছা কিমান গুহা মূৰত কাপোৰটো লোৱা কিবা এটা লোৱা মূৰত কাপোৰটো লোৱা না কাপোৰটো লোৱা না সেইটোতকৈ বহুত ধুনীয়া গুহা এইটো ন তাত নগ'লো ভালেই হ'ল মানে গুফাৰ এক্সপেৰিয়েন্সটো আজি হৈ গ'ল বুজিছা জীৱনত মানে এটা গুফাত
কেমেৰা অফ Oh my god, এতিয়া আমি ওলাই গৈ আছো গুহাৰ পৰা দেই চাৰিকা আমি মোৰ এটা হাত শেষ ওলাই গলো আমি গুহাৰ পৰা এতিয়া আমি গৈছো স্পট 5ত আছে বহুত ধুনীয়া ব্যৱস্থা কৰিছে ধুনীয়া সাফা জায়গা বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে প্ৰাকৃতিক সৌন্দৰ্যবিলাক এতিয়া আহিছো আমি স্পট 6ত সোমাই আছো জেগাটো তাই কেনেকুৱা লাগিছে পেন্দুৰি কান্দুৰি খালি কান্দি থাকে লাহে লাহে গৈ থাকে দৌৰালো আমি চাৰি কাটি কাটি দৌৰিছো এইবিলাক ঠাণ্ডা পানীত ভিজিলে জ্বৰ উঠিব ইয়াতে ৰখি ফটো তুলিলে হ'ল ভাল লাগিছে চাৰিকা তাতে এটা হাতত লৈছোঁ এটা হাতত মোবাইল ভিডিঅ' কৰি আছোঁ মোৰ ইমানে কষ্ট লাগিছে তাই বাপেকৰ ওচৰত যোৱা ন মোৰ ওচৰত যাব লাগে আৰু পাহাৰীয়া জেগা খোজকাঢ়িছোঁ যে বহুত কষ্ট লাগিছে কি কৰি আছা তুমি আমি এতিয়া জংঘলৰ মাজত ন চাৰিকা থৈ যাওঁগৈ নেকি চাৰিকা থৈ যাওঁগৈ নেকি কান্দি থাকে যে গৰম লাগি গৈছে চাৰিকাতো গৰম লগাই নাই মোৰহে লাগিছে কোচত লৈ আছো হল স্পট নাম্বাৰ 7 কিবা কোৱা এনেকৈ নিজে নিজে গ'লেহে ভাল লাগে লাহে লাহে যোৱা চাৰিকা নিজে নিজে যাব লাগে 8 নম্বৰ স্পটত তেনেকুৱা নাই ফটোত মানে স্পটকেইটা থাকে নে ফটোকেইটা তেনেকুৱা নাই সেইকাৰণে আমি 9 নম্বৰ স্পটত গৈ আছোঁ এতিয়া বহুতকেইটা চিৰি আছে 9 নম্বৰ স্পট যাওঁতে যোৱা অঁ মোক ধৰা সেইকাৰণে মোক কষ্ট লাগিছে पीने को ठीक है अच्छा बात है थैंक यू मैडम गो पानी पानी का किचन का पानी 9 আৰু 10 নম্বৰ স্পট একেলগতে আছে তাত খোৱা পানীও পোৱা যাব বুলি কৈছে জোতাযোৰ পিন্ধি আহিব পাৰিলা হয় জলদি যোৱা বহুত কষ্ট লাগিছে বাহৰ দলং বহুত দীঘল আছে দলংটো ন ক বাবা মোৰ হাতত ধৰা তুমি এইবিলাক কিয় কৰা এইটো মেডিচিন ৱাটাৰ বুলি কৈছে তেখেতে পিয়ৰ মিনাৰেল ৱাটাৰ
নাযাওঁ তই বাবু পানী খাবা আহাচোন অলপ পানী খাই লওঁ খাই দিয়া হয়তো চব মনৰ আশা পূৰণ জয় মা কালী ইয়াল্লা আল্লাহ বিসমিল্লাহ কৰি খোৱা বিসমিল্লাহ বাবা অলপ পানী খাই দিয়াচোন মানুহ পইচাও দিছে জমজমতকৈ ওপৰ হ'ব নোৱাৰে ন পইচাও দিছে পানী অলপ খাবা বাবা অলপ খাইছোঁ ব'লা যাওঁগৈ ব'লা আমাৰ এতিয়া চোৱা হৈ গ'ল আমি ওলালোঁ আৰু যাওঁ এতিয়া বহুত দেৰি হৈ গ'ল ভোকো লাগিছে আৰু আজি ঘৰৰ ৰিটাৰ্ণো হ'ব লাগিব চাৰিকা প্ৰথমতে কোচত উঠে নানামে আৰু এতিয়া নুঠে কোচত নিজে নিজে গৈ আছে চাৰিকা ইমান জ্বলাইছে আৰু এটা জেগা চাব আহিছোঁ এতিয়া তাই খোজকাঢ়ি যাব লাগে মোক কোচত উঠিব কি হ'ল আৰু লৈ নাহোঁ তাইক ক'তো কোচত কৰি লৈ গৈ আছোঁ চুপ মই খোজকাঢ়ি তাইক কোচত উঠাই খোজকাঢ়ি লৈ যাব লাগে এনেকুৱা জ্বলা দিছে মোক গাড়ীৰ পৰা নামি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু ক'তো লৈ নিজৰ ঘৰত থৈ আহিম এতিয়া আমি পালোঁ শ্বিলঙৰ ফেমাছ বজাৰ পুলিচ বজাৰ দেওবাৰে আমি বন্ধ বুলি শুনি আছিলোঁ কিন্তু আহি পেলাই দেখোঁ খোলা মানে এই ফুটপাথৰ বজাৰবিলাকহে খোলা বাকী ডাঙৰ দোকানবিলাক বন্ধ হৈ আছে খালি এটা মলহে দেখিছিলোঁ খোলা তাত কিন্তু বহুত এক্সপেঞ্চিভ বস্তু আৰু যোনবিলাক ফুটপাথৰ বস্তু সেইবিলাক একদম আমাৰ মই যিহেতু নগাঁৱৰে হয় নগাঁৱত পোৱা কিছুমান ফুটপাথৰ বস্তু আছে আৰু তাত বেছি ইয়াতকৈ জোখতকৈ বেছি দামহে খুজিছে যেন লাগিছে মই শুনি গৈছিলোঁ যে কম দাম সেই তেনেকুৱাই মানে ইমানো হাই কোৱালিটি বস্তু নহয় তেনেকুৱা বস্তু আমাৰ ইয়াতে পোৱা যায় আৰু কিছুমান ছেকেণ্ড হেণ্ড বস্তু আছে 10 টকা 20 টকাত কাপোৰ এনেকৈ বেছি আছে এইবিলাক ইউজ কৰা বস্তু হয় যিসকলে নাজানে তেওঁলোকে মই কৈ দিছোঁ আৰু একদম ভালে লগা নাই তাৰপিছত খোৱা বোৱাটো একদমেই ভাল নহয় ভোক লাগিছে হোটেলখনত আহিছোঁ মাছ ভাত খাম খাই পেলাই তাৰপিছত আৰু বজাৰ কৰিম অলপ কিলো দেখাম ইয়াতে যিমান মণিহাৰী চব 50 টকা কৰি হয় মই নেইল পলিচ এটা লৈছিলোঁ চাৰিকাৰ কাৰণে মানে 50 টকাই হয় তাৰপিছত ল'লোঁ আৰু ঘৰত আহি দেখিলোঁ একদম পনীয়া ৰেড কালাৰ লৈছোঁ একদম পনীয়া লগে উঠিয়ে যায় লগতে ভাল নহয় একদম বস্তু সোপা আৰু ইয়েৰিংছ যিমানবিলাক আছে ৰিবন আছে চব 50 টকা 20 টকীয়া ৰিবনো তাতো 50 টকা আৰু 100 টকীয়া বস্তু মানে আমাৰ ইয়াত পোৱা 100 টকীয়া বস্তু তাক 50 টকা কিন্তু অলপ ডুপ্লিকেট লাগিছে একদমেই মানে মোৰ তাত ভালো লগা নাই মই একদম বেছি বস্তু লোৱা নাই একদম কম বস্তু লৈছোঁ চাৰিকা কিবা খেলনা বস্তু লৈছে এইখিনি আৰু বহুত বেছি বস্তু এনেই খৰচ মানে ফিজুল খৰচ কৰা নাই শ্বিলঙত যদি যায় প্ৰথম কথা 2-3 দিন থাকাকৈ যাব লাগে তাৰপিছত খোৱাৰ ব্যৱস্থা নিজে কৰি লৈ যাব লাগে যাতে নিজে মানে হোটেলত থাকি নিজে ৰান্ধি বাঢ়ি খাব পাৰি যিসকল মুছলমান মানুহ তেওঁলোকক বিশেষকৈ কৈছোঁ কাৰণ তাতে মানে চব হোটেলতে মানে খাচীয়া মানুহ হয় নহয় সিহঁতে বহুত কিবাকিবি খায় সেইবাবে তাৰপিছত বস্তু সোপা বহুত দাম আৰু কিছুমান বস্তু আছে একদমেই বেকাৰ বস্তু একদমেই ল'ব নালাগে তাৰ পৰা মাৰ্কেট কৰিব হ'লে ল'ব নালাগে তাৰ পৰা আৰু খোৱা বস্তুটো বহুত দামী হোটেলত বহুতেই দাম খোৱাৰ ব্যৱস্থা নিজে কৰি লৈ যাব লাগে আৰু প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিব লাগে প্ৰাকৃতিক সৌন্দৰ্য বহুতেই ধুনীয়া চাবলৈ মোক দিয়া কিয় এতিয়া লগাবা ইমান জ্বলাই মানে এতিয়া নেল পেষ্ট লগাব লাগে দোকানত ৰখি হ'ব দিয়া হৈছে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ